আজি আমাৰ গাঁৱত উদ্ধাৰ হৈছে এটি ৰাক্ষস মাছ, যিটো ইংৰাজীত চাকাৰমথ কেটফিছ বুলি কোৱা হয়। আজি কেইবছৰমানৰ আগতে সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল গুৱাহাটীৰ বৈশিষ্ট্য নৈতো প্ৰায় একে প্ৰজাতিৰ চেলফিন কেটফিছ নামৰ এবিধ মাছ পোৱা গৈছিল। এই মাছবিধ আমাৰ থলুৱা মাছৰ বাবে আতংকৰ কাৰণ, কিয়নো এই মাছবিধৰ প্ৰধান খাদ্য হৈছে মাছৰ কণী। যদি এই মাছবিধ আমাৰ অসমৰ নদ নদী জান-জুৰি বিল আদিত বিয়পি পৰে, তেতিয়া আমাৰ থলুৱা মাছৰ বংশবৃদ্ধিৰ বাবে বাধা আহি পৰিব আৰু লাহে লাহে এই মাছবিধৰ প্ৰভাৱত আমাৰ থলুৱা মাছ প্ৰায় নিশেষ হৈ যাব। এই মাছবিধৰ প্ৰকৃত বাসস্থান আছিল ছাউথ আমেৰিকাৰ ব্ৰাজিল, গুয়েনা আদিৰ দৰে ঠাইত। কিন্তু এই মাছবিধ আজিৰ দিনত আমাৰ ভাৰত বা অসমৰ চুকে কোণে বিয়পি পৰিছে। ইয়াৰ এটা ভাল উদাহৰণ হৈছে আজি আমাৰ গাঁৱত উদ্ধাৰ হোৱা এই মাছবিধ। সেয়ে এই মাছবিধে আমাৰ থলুৱা মাছক ইলিমিনেট কৰাৰ আগতে যে আমি এই মাছবিধক ইলিমিনেট কৰিব পাৰোঁ, তাৰ কাৰণে এই মাছবিধৰ বিষয়ে সকলোৱে জনাটো উচিত। সেইবাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে এই ভিডিঅ'টো চাবলৈ পায় আৰু এই মাছবিধৰ প্ৰতি সতৰ্ক হয়, কিয়নো আজিৰ দিনতো প্ৰায় অসমৰ গাঁৱে ভূঞে লোকসকলে এই মাছবিধৰ প্ৰতি জ্ঞাত নহয়।